এখন যে সমগ্ৰ অসমতে নাম ৰাখিবলৈ সক্ষম হয়। এনে আমাৰ গোটেই নামনি অসমত এখন পৰিচিত এবাৰ আমিও নিজে আহ্বান কৰিছিলোঁ আপোনাৰ বৰপুৰী বুলি ঠাই এখন নলবাৰী ডিষ্ট্ৰিক্টৰ বৰপুৰী মই নিজে উপস্থিত আছিলোঁ চাবলৈ নাপালোঁ কাৰণত। এইবাৰ আগতীয়াকৈ শুভেচ্ছা দিলোঁ গকুল মহন্ত তথা তেওঁৰ গোটেই পৰিয়ালবৰ্গলৈ গোটেই নাট্য পৰিয়ালবৰ্গলৈ। আৰু ইয়াতে মোৰ ভাল লাগিছে ইয়াতে মোৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। এইখন থিয়েটাৰৰ লগত মই জন্মলগ্নৰ পৰাই জড়িত, প্ৰতি বছৰে আহোঁ। ইয়াৰ আগতে জাহ্নৱী মিনি থিয়েটাৰ আছিল, সেইখনত গকুল মহন্তই পৰিচালনা কৰিছিল। তাৰ পৰৱৰ্তী সময়ত ৰাজগুৰু মিনি থিয়েটাৰৰ জন্ম হ'ল। ভাল এটা মেছেজ প্ৰতি বছৰে গকুল মহন্তই ৰাইজৰ আগত ৰাজগুৰু মিনি থিয়েটাৰৰ দ্বাৰাই ৰাইজৰ আগত দেখাই আছে। দুটা পাতকবি দিবলৈ টান পাইছিল, দুটা আলু দিবলৈ টান পাইছিল, দুটা ৰঙালাও দিবলৈ টান পাইছিল। আৰু এইখিনি লৈয়ে আমি যেতিয়া পৰৱৰ্তী সময়ত নাটক অভিনয় কৰি সেই দালি চব্জি ভাত খাইছিলোঁ আৰু তাৰ যিটো মাদকতা, তাৰ যি সোৱাদ ইয়াৰ তুলনা নহয়। আৰু সেই কাহিনীৰ পৰা আজিলৈকে দেখিছোঁ যদিও নাটকত অভিনয় কৰা নাই আমি কান্দিছে হাঁহিছে পুলিছে সৰিছে, কান্দিছে হাঁহিছে পুলিছে সৰিছে, গোলাপৰ মধুৰ পাহি মৰহা গোলাপৰ হাঁহি আমি চাব লাগিব, দৰ্শক লাগিব। কাৰণ নাটক এখন এনেকুৱা নহয় যে অকল তেখেতসকলৰ মাজতে সীমাবদ্ধ হৈ থাকিব। আমি দৰ্শকসকলেও তেখেতসকলক সঁহাৰি জনাব লাগিব। মই মানপত্ৰখন পাছ কৰি দিব সৃষ্টি আৰু অৱদানৰ বিৰল স্বীকৃতি স্বৰূপে সাংস্কৃতিক ঐক্যবদ্ধতা মানুহে শ্ৰীযুত কৃষ্ণ ৰয় দেৱলৈ সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাত।